নমস্কাৰ অৰ্চনা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ সকলোকে। আৰু আজি ভাবিলোঁ মিছা মাছ মাৰি জালতে বজিছিলে, তাৰপিছত এইকেইটামান পাইছিলে বা তেনেকৈ মই বাছি মেলি হালধি নিমখ এনেকৈ খানি ল'লোঁ। লৈ কিনে কেৰাহী পাতি দিলোঁ। তাৰপিছত তেল কম কৰি এনেকৈ মাছখিনি ভাজি লওঁ অকণমান। আৰু মাছখিনি বোলো কিহৰ সৈতে বনাওঁ তো চাই লওক আপোনালোকে। আৰু এইফালে মিছা মাছকেইটা উল্টা দিলোঁ অলপমান, এনেকৈ উল্টাই দি ধুনীয়াকৈ কালাৰ দেখিছেনে। মিছা মাছৰ অকণমান ভাজাৰ পিছত কালাৰ এটা বেলেগ উঠি যায়। তাৰপিছত মাছখিনি ভাজা হৈ গ'ল। সেইফালে এয়া লগতে দুটা বেলেগ ভাঙৰ মাছো পাইছে। এইখিনিতে আৰু অলপ বস্তুতে বেছি চব্জি এখনো খায়ো ভাল লাগে, বেছি মাছ হ'লে ভাল লাগে। এইফালে মই দেখিছে বেঙেনা আলু কাটি লৈছোঁ। ভাবিলোঁ বেঙেনা আলুৰ সৈতে বনাই লওঁ, বনাই কিনে আজি খাওঁ, ভাল লাগে। তো এইফালে জলকীয়া পিঁয়াজ কাটি ল'লোঁ। তাৰপিছত এইফালে বিলাহীও লৈছোঁ। লৈ কিনে তাৰপিছত এনেকৈ তেলতে মই পাঁচফোৰণ শুকান জলকীয়াখিনি দি তাৰপিছত পিঁয়াজখিনি দি দিলোঁ। দি পিঁয়াজখিনি অকণমান ভাজি লওঁ বোলো। তো ভাজি লোৱাৰ পিছত মই তাতে অকণমান আদা নহৰু পিচি লৈছিলোঁ। আদা নহৰু পিচি লৈ এনেকৈ দি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ মছলা পেকখিনি ধুনীয়াকৈ ভাজি ল'লোঁ পিঁয়াজৰ সৈতে। তাৰপিছত হালধিটো দি দিলোঁ। ভাজি লৈ থাকোঁতে পিঁয়াজত ভাজি থাকোঁতে হালধিটো দি দিলোঁ। পিছত পাঁচ ল'ব পাৰে, যিহেতু বেঙেনাৰ অকণমান বেলেগ পদ্ধতিৰে বনাইছোঁ। তাৰপিছত তাতে অকণমান জিৰা গুড়ি দি দিলোঁ। জিৰা গুড়িখিনি দি আৰু অলপমান অকণমান গেছটো কম কৰি দি তো ভাজি ল'লোঁ। লোৱাৰ পিছতে বেঙেনাখিনি ধুনীয়াকৈ ধুই পখালি লৈছিলোঁ। লোৱাৰ পিছত বেঙেনা আলুৱে ধুনীয়াকৈ বহাই দিলোঁ। পাতলকৈ বেঙেনাখিনি কাটি লৈছিলোঁ। এনেকৈ বেঙেনাখিনি ভালদৰে লৰাই দি আৰু ভালকৈ ভাজি লৈ দেখিছে। আৰু মই হাতেদি কেমেৰাটো ধৰি আছোঁ কাৰণে অকণমান কঁপিছে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব। এইফালে বেঙেনাখিনি অলপ ভালকৈ ভাজি ল'লোঁ। তো সিজালৈকে আলু বেঙেনাখিনি ধুনীয়াকৈ সিজিব লাগিব। তাৰপিছতে মই বিলাহীখিনি দি দিম। বহুদিন খোৱা নাই বোলো মাছৰ সৈতে বেঙেনা, তো ভালো লাগে। নিচলা মাছ যে নিচলা মাছ বা মিছা মাছ এনেকৈ এটা ক'লে হ'ল। তো সেই মাছখিনি মাছ সৈতে মই বেঙেনা আজি বনাই খাওঁ। তো সকলোৱে চাই ভাল পাব ভিডিঅ'টো, তেতিয়া গম পাম। লাইক এটা কৰি দিলে। আৰু তাত বেঙেনা আলুখিনিয়ে ধুনীয়াকৈ সিজিছে দেখিছেনে। তাৰপিছত বিলাহী কাটি লোৱা পাতলকৈ এইখিনিও দি দিলোঁ। তো বিলাহীখিনি দি এইখিনিতে অলপ বিলাহীখিনি অকণমান সিজিব লাগিব। সিজাৰ পিছত ভালদৰে লৰাই দিছোঁ দেখিছে। আৰু এনেকৈ বেঙেনাখিনি সিজা বা বিলাহীখিনি সিজাৰ টাইমলৈকে গেছটো কম কৰি দিলোঁ। অকণমান হাই ফ্লেমত কৰি এনেকৈ বিলাহীখিনি সিজিব দিছোঁ। দিয়াৰ পিছত বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল দেখিছেনে। তাৰপিছত মই পানী দি দিছোঁ আন্দাজমতে। তো আমাৰ ঘৰত বেছি চব্জি হ'লেও এটা চব্জি দি খায়, সেইকাৰণে ময়ো এনেকৈ অকণমান পানী বেছিকৈ দি চব্জিখন ধুনীয়াকৈ উতলিব দিছোঁ। এয়া পানী মই অকণমান বেছি কৰি দি দিছোঁ। এইখিনি দি উতলাৰ পিছত ধুনীয়া গোন্ধ এটা হৈ যায়, ভাল লাগে ন। বেঙেনাৰ সৈতে মাছৰ তৰকাৰীখন খাবলৈ বিৰাটেই সোৱাদ। আৰু ধুনীয়াকৈ উতলিছে দেখিছেনে। আৰু এইফালে উতলাৰ পিছতে মই ধুনীয়াকৈ অকণমান ভালদৰে লৰাই দিলোঁ। দিয়াৰ পিছত এনেকৈ মাছ ভাজিলোঁ। মাছখিনি ইয়াতে মই বেলেগ মাছটো দিয়া নাই, মই অকল মিছা মাছখিনি দি দিছোঁ। গোটেই মাছখিনি দিলেও ভাল নালাগে, তো মই মাছ জোখমতে দি দিছোঁ। দিয়াৰ পিছত এনেকৈ চব্জিখন অকণমান উতলিব দিছোঁ দেই। উতলিব দিয়াৰ পিছত চব্জিখন অকণমান চব্জিখন যেতিয়া গোট টাইপৰ হ'ব ন, তেতিয়া খাই ভাল লাগিব। তাতে আৰু কেঁচা জলকীয়া 3টামান দি দিছোঁ। যিহেতু জলকীয়াৰ পৰিমাণ অকণমান কম কৰি দিছোঁ। তো গৰমো পৰিছে, বেছি জলকীয়াও খাব নোৱাৰি ন। তাৰপিছত সেইখিনি ধুনীয়া উতলিছে দেখিছেনে। উতলাৰ পিছত চব্জিখন প্ৰায় হৈছে। এয়া এইফালে ৰেডি দেখিছেনে, চব্জি হৈ গ'ল। মই গেছ কৰি থৈ দিলোঁ অকণমান ঠাণ্ডা হ'বলৈ। তাৰপিছত মই বাতিত কাঢ়ি ল'লোঁ। লোৱাৰ পিছত দেখিছে আৰু মাছৰ জোলৰ কালাৰটো ইমান ধুনীয়া হৈছে না। আৰু আপোনালোকে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাব।
আজিলৈকে ভিডিঅ'টো ইমানেই। তো সকলোকে বাই বাই আৰু ধন্যবাদ দিছোঁ ভিডিঅ'টো